ভাত বনাই থকা মাজতে ভণ্টিয়ে আকৌ আহি পেলাই ইহঁতক খাৰী বিস্কিটকেইটা দিলে। এইফালে দেখিছেনে পোৱালিটোৱে নাক খজুৱাই আছে। তাৰ নাকত চাগে কিবা এটা বস্তুৱে শুৱাই দিলে, সেইটো কাৰণে একে পূৰা খজুৱাইছে। ইফালে ভণ্টিকো দিলে খাবলৈ, বাবুকো দিছে, আৰু ইফালে ল'ৰাটোৰ হাততো এটা দি দিলে। সি কাৰ্টুন চাইছে, তাকে চাই আছে। আৰু মই অলৰেডি অলপ বস্তু বনাইছিলোঁৱেই, মাংসখিনিও বনাই আছিলোঁ, ইফালে পনীৰখিনিও ৰেডি কৰি আছিলোঁ, আৰু তাৰ বাহিৰে বনাইছিলোঁ পোলাও, আৰু পিঁয়াজ চিয়াজ কাটিছিলোঁৱেই, পাপৰ ফ্ৰাই, বেঙেনা, সেইবিলাকতো দেখুৱাইছোঁৱেই আপোনালোকক। চ' সেইখিনিকে বনাই আছিলোঁ, আৰু মানুহজনক তাৰ মাজতে মই মাতি পেলাই অকণমান চেক কৰিবলৈ দিলোঁ টেষ্টটো কেনেকুৱানো হৈছে। এয়া দেখিছেনে সি কাৰ্টুন কেনেকৈ চাই আছে। এনেকেই থাকে, খালি কাৰ্টুনবিলাক চাই মেলি বিজি হৈ থাকে, আৰু বিজি হৈ নাথাকিলে নহ'লে মোৰো কাম নহয়, সেইটো কাৰণে তাক কোনোবা সময়ত দিওঁ। আৰু ইফালে ভণ্টিহঁতে যে মিঠাই চিঠাই আনিছিলে, ইফালে মানুহজন আৰু বাবুও গৈছিলে নগাঁৱলৈ, তাৰ পৰাও মিঠাই চিঠাই আনিলে। আৰু আগদিনা ভণ্টিহঁত আহিব বুলি তেতিয়াও মিঠাই আনি থৈছিলে। ইমানবোৰ মিঠাই হৈ গৈছে, মই ইফালে মিঠাই এটাও নাখাওঁ, খাব ইচ্ছাই নাযায়, ইমান মিঠা মিঠা। আৰু ইফালে ভণ্টিয়ে যি ফ্ৰিজৰ ওপৰত মিঠাই চিঠাই থৈ দিছিলে, তাকে তাই এটা এটাকৈ খাই আছে। মানুহজনে টেষ্ট কৰি আহি মানে এইখিনিত পানী চানী খাইছেহি, ল'ৰাটোকো অকণমান জোকাই দিছে। আৰু এইজনী হৈছে মাজু ভণ্টি। ইফালে সেয়া বাবু, সিও মিঠাই তেনেকৈ নাখায়, সেয়া আধা লৈ পেলাই খাইছে। মিঠাই খোৱাৰ ভিতৰত মানুহজনে খায়, আমাৰ সৰু ভণ্টিয়ে খায়, আৰু মাজুজনীয়েও খায়। মই তেনেকৈ নাখাওঁ, ইমান মিঠা ভাল নাপাওঁ, একেবাৰে সৰুৰ পৰাই ভাল নাপাওঁ, ক্লাছ 7 মানৰ পৰাই ভাল নাপাওঁ মই সেইটো বস্তু। আগতেতো খুব কমেই খাইছিলোঁ, এতিয়া বাৰু বিয়াৰ পাছৰ পৰা খাবলৈ লৈছোঁ। আৰু এয়া হৈছে মাংস, আৰু এইফালে পনীৰ যোনখিনি আছিলে, পনীৰখিনিৰ কাৰণে যোনটো গ্ৰেভি আছিল, সেই গ্ৰেভিটোতো ৰেডি কৰিলোৱেই, কিন্তু তাত মটৰ দিম বুলি যিহেতু ভাবিছিলোঁ, আৰু সেইটো কাৰণে মটৰখিনিও অকণমান বইল কৰি লৈছোঁ। আৰু এয়া কোমোৰা, আৰু ইফালে গাজৰ চাজৰ ৰেডি কৰি থৈছোঁ। ভণ্টিও আহি পেলাই মাজতে এবাৰ চাই গৈছেহি, তাই পনীৰখিনি বনাম বুলি কৈ আছিলে, কিন্তু মইহে বনাবলৈ দিয়া নাই, এদিন আহি পেলাইনো কি কৰিব, আৰু সেইকাৰণে তাইকো দিয়া নাছিলোঁ। ইফালে মানুহজনক মাতিলোঁ, ডাঙৰ কুকাৰটো ওপৰত ৰাখি থোৱা আছিলে, সেইকাৰণে সেইটোক নমাই দিবৰ কাৰণে মাতি দিলোঁ। এনেই আমি 2টা মানুহৰ কাৰণে সৰু কুকাৰটোতে হৈ যায় চব কাম, কিন্তু এতিয়া মানুহ যিহেতু বেছি, আৰু পোলাওটো বনাম অকণমান সৰহকৈ বনাম, যাতে ৰাতিপুৱা অকণমান মানুহজনৰ স্কুল আছে, সেইটো কাৰণে অকণমান যাতে খাই যাব পাৰে, সেইটো কাৰণে সৰহকৈ বনাম। আৰু এইটো বস্তু দেখিছেনে, এইটো কি বনায়, কেনেকৈ বনায় মই একো নাজানো। এবাৰ চাইছিলোঁ কিবা এটা বনাম বুলি, কিন্তু একো কৰিব নোৱাৰিলোঁ। এইটো মানুহজনক টিচাৰ্ছ ডে'ত মানে গিফ্ট দিছিলে, আৰু ভণ্টিয়ে তাকে কৈছে এইটো মই লৈ যাওঁগৈ নেকি। চ' তেনেকৈ ইহঁতক বস্তু চস্তু নিদিওঁৱেই। আৰু এয়া এতিয়া পনীৰখিনি ৰেডি কৰিম, মাংসখিনি আগতীয়াকৈ কৰি লৈছোঁ, কাৰণ সেইখিনি অকণমান ভাজোঁতে বেছি সময় ল'ব, আৰু পনীৰত ইমানখিনি সময় নলয়, কাৰণ মেইন যোনটো গ্ৰেভি হয়, সেই গ্ৰেভিটো আগতীয়াকৈ মানে অকণমান তেলতে চটে কৰি মিক্সিত মাৰি লোৱা হয়, আৰু সেইকাৰণে সেইটো ইমান সময় নলয়। চ' মই ইয়াত তেল অকণমান দি পেলাই বাটাৰ অকণমানো দি লওঁ, যাতে বাটাৰটো জ্বলি নাযায়, আৰু তেনেকেই মই গোটেই সেইখিনি বনাই লওঁ। ইফালে ভণ্টিয়েও অকণমান লাগি দিওঁ বুলি তাই আহি বাচনকেইটাকে ধুই দিলে, আৰু এয়া মোৰ হাঁহ মাংস ৰেডি। ইফালে পানীও গৰমাই আছোঁ, ইফালে পনীৰকণো ৰেডি। ব'লক এতিয়া আমি খাই লওঁগৈ, আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। কমেণ্টত জনালেহে মানে আমি আৰু অলপ ভিডিঅ' বনাবলৈ উৎসাহ পোৱা যায়। চ' আমি গোটেই 4টা ইয়াত, ভণ্টি, বাবু, মানুহজন আৰু মাজুজনীও বহি লৈছে, মই এইখিনিতে বহিম, আৰু ল'ৰাটো সিফালে শুই গ'ল, আৰু সেইকাৰণে আমিও ভাবিলোঁ ধুমধাম ভাতকেইটা খাই লওঁ। নহ'লে সি থাকিলে মানে অকণমান ইফালে সিফালে দৌৰি ঢাপৰি ফুৰে যে, অকণমান ভাতকেইটা খাবলৈও অশান্তি হয়, আৰু সি তেনেকৈ নাখায় ভাতকেইটা, ভাত তেনেকৈ খাবলৈ সি মন নকৰে, সেইকাৰণে তাকো খুৱাই দিলোঁ কিবা জলপান চলপান খুৱাই। চ' ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পালে। বাই বাই।